নমস্কাৰ ষ্টুডিঅ'ত মই পৰিমিতা আৰু আজিৰ দিনটোৰ প্ৰথমটো খবৰলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। প্ৰথমে দিব বিচাৰিছো এটা ভাল খবৰ ৰাজ্যবাসীৰ বাবে কিয়নো মহামাৰী বৰ্তমান অতিমাৰীলৈ পৰিণত হোৱা কৰোনাক প্ৰতিহত কৰাৰ দিশে অগ্ৰসৰ হৈছে আমাৰ ৰাজ্য অসম। কিয়নো হ্ৰাস পাইছে পজিটিভিটিৰ সংখ্যা, হ্ৰাস পাইছে পজিটিভিটিৰ ৰেট আৰু হ্ৰাস পাইছে মৃতকৰ সংখ্যা। আমি জনাই আছো এই মুহূৰ্তত কোভিডত আক্ৰান্তৰ সংখ্যা ৰাজ্যত হ্ৰাস পাইছে। ৰাজ্যবাসীৰ বাবে পুৱাৰ ভাগতে এটা ভাল খবৰ। শংকিত নহব, ভাল খবৰ আছে কিয়নো পূৰ্বতকৈ হ্ৰাস পাইছে ৰাজ্যত কৰোনাৰ দৈনিক সংক্ৰমণ। বুধবাৰৰ দিনটোত কেইবাগৰাকীও আক্ৰান্তৰ আৰোগ্য হৈছে আৰু আক্ৰান্তৰ তুলনাত পূৰ্বৰ আক্ৰান্ততকৈ বুধবাৰৰ দিনটোত কোভিডত আক্ৰান্তৰ সংখ্যা কম হৈছে আৰু বিগত 24 ঘণ্টাত 61 গৰাকী লোকে প্ৰাণ হেৰুৱাইছে কৰোনাত। হ্ৰাস পাইছে মৃতকৰ সংখ্যা। আনহাতে বুধবাৰৰ দিনটোত সুস্থ হৈছে 4389 গৰাকী আক্ৰান্ত। বুধবাৰৰ দিনটোত কামৰূপ মেট্ৰত 415 জন আক্ৰান্ত হৈছে। বাক্সাত 44, বৰপেটাত 93, বিশ্বনাথত 101 আক্ৰান্ত হৈছে কোভিডত। ৰাজ্যখনত বুধবাৰৰ দিনটোত বঙাইগাঁৱত 35, কাছাৰত 273, চৰাইদেউত 47, চিৰাঙত 18 জন আক্ৰান্ত হৈছে। দৰঙত 77, ধেমাজিত 63, ডিব্ৰুগড়ত 313, কমিছে ডিব্ৰুগড়ত আৰু ধুবুৰীত 72, ডিমা হাছাওত 53, গোৱালপাৰাত 208, গোলাঘাটত 154 জন আক্ৰান্ত, হাইলাকান্দিত 109, হোজাইত 66, যোৰহাটত 156 জন আক্ৰান্ত হৈছে। কামৰূপ গ্ৰাম্যতো হ্ৰাস পাইছে আক্ৰান্তৰ সংখ্যা 265 গৰাকী আৰু কাৰ্বি আংলঙত 82, কৰিমগঞ্জত 84, কোকৰাঝাৰত 49, লখিমপুৰত 106, মাজুলীত 8 গৰাকী, মাজুলীৰ 8 গৰাকী, মৰিগাঁৱতো আৰু নগাঁৱত হৈছে 298, নলবাৰীত 42, শিৱসাগৰত 112, দক্ষিণ হালমাৰাত 29, তিনিচুকীয়াত 415, ওদালগুৰিত 37, পশ্চিম কাৰ্বি আংলঙত 8 জন আক্ৰান্ত হৈছে। বৰ্তমান পজিটিভিটিৰ সংখ্যা হৈছে 4.6%। আৰু আৰোগ্যৰ হাৰ 86.70%। এই খবৰটোৱে আচলতে আটাইতকৈ ভাল খবৰ ৰাজ্যবাসীৰ বাবে কিয়নো আৰোগ্যৰ হাৰ প্ৰতিদিনে বৃদ্ধি পাইছে। এয়াই ভাল খবৰ ৰাজ্যবাসীৰ বাবে। আতংকিত নহব, কেৱল যিসমূহ সাৱধানতা অৱলম্বন কৰিব লাগে সেই সাৱধানতাসমূহে অৱলম্বন কৰক কিয়নো ইতিমধ্যে যিটো পজিটিভিটিৰ ৰেট আৰু যিটো আৰোগ্যৰ যি সংখ্যা বা ৰেট তাৰ ওপৰত ভিত্তি কৰি গম পোৱা গৈছে যে ৰাজ্যৰ জনসাধাৰণে কোভিডক অতি সাধাৰণভাৱে নলৈ তেওঁলোকে প্ৰশাসন তথা চৰকাৰৰ যিসমূহ নীতি নিৰ্দেশনা জাৰি কৰা হৈছে সেই নীতি নিৰ্দেশনাসমূহ তেওঁলোকে সুচাৰুৰূপে পালন কৰাত তেওঁলোকে দায়বদ্ধ হৈ তেওঁলোকে পালন কৰিছে আৰু চৰকাৰক বা প্ৰশাসনে যেনেধৰণে কোভিডক প্ৰতিহত কৰাৰ ক্ষেত্ৰত জনসাধাৰণৰ পৰা চৰকাৰ বা প্ৰশাসনে সহায় বিচাৰিছিলে, সহায় সহযোগিতা যে কোভিডৰ প্ৰট'কলসমূহ মানি চলিবলৈ, আৰু ঠিক তেনেধৰণে চৰকাৰে জনসাধাৰণৰ ফালৰ পৰা পাইছে বহুতো এনেধৰণে কোভিডৰ যিসমূহ প্ৰট'কল মানি চলিছে এই প্ৰট'কলসমূহ মানি চলাটোৱে হৈছে জনসাধাৰণৰ এক সহায় প্ৰশাসনৰ বাবে। আৰু এয়া এক ভাল খবৰ। প্ৰতিদিনে আক্ৰান্তৰ সংখ্যা হ্ৰাস পাইছে আমাৰ ৰাজ্যত। ৰাজ্যবাসীৰ বাবে নিঃসন্দেহে এটা ভাল খবৰ। বুধবাৰৰ দিনটোত পজিটিভিটিৰ ৰেট হ্ৰাস পাইছে আৰু লগতে হ্ৰাস পাইছে মৃতকৰ সংখ্যা, লগতে হ্ৰাস পাইছে কোভিডত আক্ৰান্তৰ সংখ্যা বুধবাৰৰ দিনটোত আমাৰ ৰাজ্যখনত। তাৰ পাছতো আমি জনাইছো যে যিহেতু আপোনালোকে অতদিনে এইকেইটা দিনতে যি প্ৰশাসনৰ নীতি নিয়মসমূহ মানি যি চৰকাৰৰ প্ৰশাসনৰ নীতি নিয়মসমূহ মানি যেনেধৰণে কোভিডক প্ৰতিহত কৰাৰ ক্ষেত্ৰত সহায় কৰিছে তাৰ বাবে ৰাজ্যৰ জনগণক অশেষ ধন্যবাদ। আৰু কিন্তু এতিয়াও কিন্তু সময় আছে যে কোভিডক প্ৰতিহত কৰাৰ ক্ষেত্ৰত আপোনালোকৰ আৰু সহায়ৰ প্ৰয়োজন। আৰু মাত্ৰ কেইটামান দিন এই কেইটা দিন কোভিডৰ যিসমূহ নীতি নিয়ম কোভিডক প্ৰতিহত কৰাৰ ক্ষেত্ৰত প্ৰট'কলৰ যিসমূহ নীতি নিয়ম এই প্ৰট'কলসমূহ মানি চলক। প্ৰশাসন বা চৰকাৰৰ ফালৰ পৰা যিসমূহ নীতি নিৰ্দেশনা জাৰি কৰিছে এই নীতি নিৰ্দেশনাসমূহ আপোনালোকে সুচাৰুৰূপে মানি চলক আৰু তাৰ পাছত দেখিব আমাৰ ৰাজ্য অসম সম্পূৰ্ণ কোভিড মুক্ত হৈ পৰিছে। আৰু কোভিড মুক্ত এখন অসমক আপোনালোক সকলোৱে আশা কৰে আৰু এই আশা আপোনালোক সকলোৱে পূৰণ ইতিমধ্যে খুব সোনকালে কৰিব, আশা পূৰণ কৰিব বুলি আমি সকলো লোকেই এনেধৰণে পূৰণ কৰিব বুলি চৰকাৰে আশা কৰিছে কিয়নো চৰকাৰক বা প্ৰশাসনক
তেওঁলোকে যিসমূহ নীতি নিয়ম দিয়ে, যিসমূহ নীতি নিৰ্দেশনা দিয়ে, এইসমূহ তেওঁলোকে ৰাজ্যখনত বলবৎ কৰে। কিন্তু জনসাধাৰণে যেতিয়া মানি চলে, জনসাধাৰণে সকলো কথা মানি চলে, তেতিয়া কিন্তু সেইখন সমাজৰ উন্নতি হয়। এতিয়া মহামাৰী আৰু মহামাৰীক এতিয়া অতিমাৰী বুলি কোৱা হৈছে, অৰ্থাৎ এফালৰ পৰা এই অতিমাৰীয়ে যেন সংহাৰ ৰূপ ধাৰণ কৰিছে। গতিকে এই অতিমাৰীক প্ৰতিহত কৰাৰ ক্ষেত্ৰত কিন্তু যিহেতু মানৱ সম্পদ বাচি থাকিব লাগিব সমাজত, এখন সমাজৰ সকলো দিশ অৰ্থাৎ সৰ্বাংগীন দিশ বুলি যাক কোৱা হয়, সামাজিক, শৈক্ষিক, অৰ্থনৈতিক, সাংস্কৃতিক, ৰাজনৈতিক এই আটাইকেইটা দিশৰে যিহেতু অগ্ৰণী ভূমিকা, এই আটাইকেইটা দিশৰ উন্নতি হোৱাৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা লয় মানৱ সমাজে। গতিকে মানৱ সমাজেই এনেধৰণে সহায় কৰিব লাগিব। সমাজতত্বৰ ভাষাত, সমাজতাত্ত্বিক ভাষাত যিহেতু কোৱা হয়, উলম্ব দিশে গতি কৰে সমাজ ব্যৱস্থাৰ কিছু নীতি নিয়ম কেতিয়াবা কোনো মুহূৰ্তত, আৰু কিছুমান দিশ ঊৰ্ধ্বগামী হৈ গতি কৰে। গতিকে আমি ঊৰ্ধ্বগামী দিশে গতি কৰিব লাগিব প্ৰতিটো ক্ষেত্ৰত। সমাজতাত্ত্বিক দিশৰ পৰা যিহেতু আমি ঊৰ্ধ্বমুখী চিন্তাধাৰা আমি কৰিব লাগিব, সমাজখনক আমি সুচাৰুৰূপে যি আগুৱাই নিবলৈ হ'লে আমি সাজু থাকিব লাগিব প্ৰতিটো সময়ত এগৰাকী সচেতন নাগৰিক হিচাপে। আৰু সেয়েহে আপোনালোকলৈ অনুৰোধ, সময় এতিয়াও বাকী আছে কভিডক প্ৰতিহত কৰিবলৈ, আৰু মাত্ৰ কেইটামান দিন লাগিব। প্ৰশাসন বা চৰকাৰৰ নীতি নিয়মসমূহ আপোনালোকে সুচাৰুৰূপে যেনেধৰণে এই বিগত দিনকেইটাত মানি চলিছে, ঠিক সেইদৰে মানি চলক, কিয়নো বহু লোক আমাৰ মাজৰ পৰা ইতিমধ্যে প্ৰতিটো দিনত হেৰাই গৈছে। হয় ৰাজ্যত পজিটিভিটিৰ সংখ্যা হ্ৰাস পাইছে, হয় ৰাজ্যত মৃতকৰ সংখ্যা হ্ৰাস পাইছে, হয় ৰাজ্যত আক্ৰান্তৰ সংখ্যা হ্ৰাস পাইছে, আৰোগ্যৰ হাৰ বৃদ্ধি পাইছে। আৰু এনেসমূহ ভাল খবৰ পাবৰ বাবে হ্ৰাস পাওক পজিটিভিটিৰ সংখ্যা আৰু আৰোগ্যৰ হাৰ বৃদ্ধি পাওক, তাৰে আমি কামনা কৰোঁ। আৰু তাৰ বাবে কিন্তু আপোনালোকৰ সহায়ৰ অতিকৈ প্ৰয়োজন। আৰু গতিকে মাত্ৰ আৰু কেইটামান দিন সকলোৱে সাজু থাকক। চৰকাৰৰ নীতি নিৰ্দেশনা, কভিডৰ প্ৰট'কল মানি চলাৰ লগতে নিজেও প্ৰয়োজন সাপেক্ষে যিসমূহ উপায় অৱলম্বন কৰি সাৰিব পৰা যায় কভিডৰ পৰা, এই কথা আপোনালোকে লক্ষ্য ৰাখক আৰু কভিডক প্ৰতিহত কৰাৰ ক্ষেত্ৰত আপোনালোকে অগ্ৰণী ভূমিকা গ্ৰহণ কৰক।